হে গাইজ যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। ৰেঙনি টিভিত সম্প্ৰচাৰিত হৈ থকা পাখি ৰ'দ বৰষুণ ধেমালি চিৰিয়েলত কুণালৰ চৰিত্ৰত অভিনয় কৰা অভিনেতাজন আচলতে হয় কোন, ঘৰ ক'ত, কাৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছে, সবিশেষ জানিব পাৰিব আজি এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। পাখি চিৰিয়েলত কুণালৰ চৰিত্ৰত অভিনয় কৰা অভিনেতাজনৰ আচল নামটো হ'ল বিকাশ বৰা। বিকাশ বৰাৰ ঘৰ হ'ল গোলাঘাট ফৰকাটিঙত। তেওঁৰ জন্ম হৈছিল ২৬ অক্টোবৰ তাৰিখে। বিকাশ বৰা পৰিয়ালত মাক দেউতাক এগৰাকী ভনীয়েক আছে। মাতৃৰ নাম হ'ল মুনু বৰা, দেউতাকৰ নাম হ'ল দীপক বৰা আৰু ভনীয়েকৰ নাম হ'ল দীপিকা বৰা। বিকাশ বৰা শিক্ষাগত অৰ্হতা হ'ল তেওঁ গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে ফৰকাটিং কলেজৰ পৰা। বিকাশ বৰাই অভিনয় কৰা প্ৰথমখন চিৰিয়েলৰ নাম হ'ল শকুন্তলা আৰু তেওঁ বহুকেইখন অসমীয়া ধাৰাবাহিকত অভিনয় কৰিছে। তাৰে ভিতৰত হৈছে অস্ত আকাশৰ জোন, পাখি, পুৱতি তৰা আৰু এখন নতুন চিৰিয়েল আহি আছে নামটো হ'ল বহাগী। বৰ্তমান পাখি চিৰিয়েলত কুণালৰ চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে। আপোনালোকে বাৰু পাখি চিৰিয়েলখনত চাই কেনেকুৱা পাইছে মোক এটা কমেণ্ট কৰি জনাবচোন। আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই। আজিলৈ বাই বাই।